নমস্কাৰ বিদ্যা কোচিং কিতাপৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো এটা নটিফিকেশ্যন হ'ব। এইটো এক প্ৰকাৰ ভালো বেয়াও, ঠিক আছে। চ' ভাল নহয় বাৰু, মানে এটা বেয়া খবৰে আহি পৰিছে আমাৰ মাজত, ঠিক আছে। আমি সকলোৱে গম পাইছোঁ অলৰেডি যে আমাৰ 10ৰ কি হৈছে, 10ৰ মেথছ আহিব বুলি কৈছে আমাৰ, হয়নে? চ' কি কৈছে, আমাৰ 10ৰ মেথছ আহিব বুলি কৈছে। চ' আমি চাই লওঁচোন কি ধৰণৰ মেথছ আহিব, তাৰ পাছৰ মানে কথাখিনি আমি চাই লওঁ, ঠিক আছে। চ' কথা হ'ল যে আমাক দিলে, আমি সকলোৱে চালোঁ যে ক্লাছ 10 লেভেলৰ মেথছ আহিব বুলি কৈছে, 15 মাৰ্কছ থাকিব, হয়নে? চ' টেটৰ GT আৰু PGTৰ কাৰণে কিমান মাৰ্কছ থাকিব, 15 মাৰ্কছ থাকিব। কিন্তু আমাৰ জেনেৰেল মেথমেটিক্স আহিব, তাত তোমাৰ ৰিজনিং নাহিব, ঠিক আছে। সেইটো আমাক ক্লিয়াৰ কৰিছে আৰু লগতে স্পষ্ট কৰিছে 10 ষ্টেণ্ডাৰ্ড দিয়াৰ কাৰণটো এইটোৱে যাতে আমি হাই লেভেল পঢ়িব দৰকাৰ নাই, ঠিক আছে। চ' হাই লেভেল বুলি ক'লেও বা 10 লেভেল বুলি ক'লেও পানী খুৱাই দিয়ে, ঠিক আছে। চ' আমাৰ 10ৰ কিতাপখন বুলি আমি যদি ধৰি লওঁ, 10ৰ আমাৰ মেথছৰ বুকখন যদি আমি ধৰি লওঁ, চ' এই 10ৰ মেথছ বুকখনত কি আছে? চ' ফাৰ্ষ্ট চেপ্টাৰটো আছে আমাৰ নাম্বাৰ চিষ্টেম, হয়নে? ফাৰ্ষ্ট চেপ্টাৰটো আছে আমাৰ নাম্বাৰ চিষ্টেম তাত আমাৰ হোল নাম্বাৰ, ৰেচনেল নাম্বাৰ, হয়নে? সেই গোটেইখিনি আছে। চ' সেই গোটেইখিনি চাব লাগিব, ৰিয়েল নাম্বাৰ কাকো চাব লাগিব তাৰমানে, হয়নে? চ' চিলেবাছখনত আমি যদি সোমাই যাওঁ, কি থাকিব বুলি ক'লে, আমি কি পঢ়িম বুলি ক'লে, মই আপোনালোকক এনেকৈ কেটেগৰাইজ কৰি দিছোঁ কেইটামান টপিক। ধৰি লওক প্ৰথমতে আমি এনেকৈ কিন্তু আমি নাম্বাৰ চিষ্টেম লৈছোঁ, ঠিক আছে। চ' নাম্বাৰ চিষ্টেমৰ ওপৰত আমি চাব লগা যিখিনি প্ৰশ্ন আছে আমি সেইখিনি চাম। প্ৰথমে থিয়ৰী পঢ়িম, ঠিক আছে। চ' বেছি সময় নাই যদিও আপোনালোকে কোনো ধৰণৰ পেনিক হোৱা কোনো কথা নাই, ঠিক আছে। চ' যিখিনি হৈ আছে আগৰ পৰা, মানে সেইখিনি হৈ আছে, আৰ্ট এণ্ড কালচাৰ, হিষ্ট্ৰী, পলিটি, সেইখিনিতো হৈ আছে আৰু লগতে মানে পেডাগজি অনগয়িং আছে আমাৰ, ঠিক আছে। চ' এতিয়া আমাৰ কি হ'ব, এইখিনি নতুনকৈ এড হৈ যাব। আমাৰ এক্সপিৰিয়েঞ্চ টিচাৰ্ছ আছে, লগতে মই থাকিমেই। আপোনালোকে যদি যিসকলে কোৰ্চটো বাই কৰি থোৱা আছে, তেওঁলোকে ভিডিঅ'সমূহ আৰামত পাই থাকিব। চিন্তা কৰিব লগা কোনো কথা নাই যে আমি ছাৰ অংকৰ কাৰণে আকৌ যাব লাগিব নেকি ক'ৰবাত, ঠিক আছে। চ' আপোনালোকে অংকৰ ভিডিঅ'সমূহো ধুনীয়াকৈ পাই থাকিব, অ'কে। চ' যিসকল নতুনকৈ কোৰ্চ ল'ম বুলি ভাবি আছে, তেওঁলোকে কোৰ্চটো লোৱাৰ আগত আমাৰ 2-3টামান ভিডিঅ' চাই ল'ব, তেতিয়াহে আপুনি কোৰ্চটো ল'বলৈ ভাল পাব। কাৰণ মই নকওঁ যে আপুনি আপোনাৰ কষ্ট পইচা চবকে দি দিয়ক এনেকৈ, ঠিক আছে। চ' বহুত ইউটিউবত বহুতে কোৰ্চ চেল কৰি আছে, আপোনাৰ 2টামান ভিডিঅ'ত দেখুৱাইছে, কিন্তু ভিতৰত ইমানখিনি নাই। মোক আহি পেলাই বহুতে কৈছে, ছাৰ আমুকৰ কোৰ্চটো ল'লোঁ, আমুকটো হ'ল। তাৰপৰা মই সেইকাৰণে কৈ দিওঁ যে আগতে আপোনালোকে মোৰ ভিডিঅ' চাই লওক, আৰু মোৰ ভিডিঅ' চোৱাৰ পাছত আপুনি কোৰ্চ ল'বলৈ নিশ্চয় দৌৰ মাৰিব যে এপটো ক'ত আছে বুলি, ঠিক আছে। চ' এই আৰু এপটো কি, বিদ্যা কোচিং কিতাপত, ঠিক আছে। চ' এই ধৰণৰ আমাৰ এইখিনি চিলেবাছ যদি আমি লওঁ এনেকৈ, ঠিক আছে। চ' নাম্বাৰ চিষ্টেম বুলি ক'লে আমি চাওঁ, আমি কাৰণ সকলো কি আমি গ্ৰেজুৱেট, ঠিক আছে। চ' গ্ৰেজুৱেট বুলি কোৱাৰ লগে লগে আমাৰ হয়তো ইমান বেছিক কুৱেশ্যন আমাক কেতিয়াও নিদিব হয়তো, ঠিক আছে। চ' আমাক টেষ্ট কৰা হ'ব, কাৰণ শিক্ষক হ'বলৈ আমি মানে গৈ আছোঁ, হয় নাই? চ' শিক্ষক হ'বলৈ গৈ থোৱাৰ কাৰণে আমাক হয়তো ইমান ইজি প্ৰশ্ন দিয়াৰ চান্সেছ খুব কম থাকিব, কিন্তু খুব বেছি টান কুৱেশ্যন দিয়াৰ চান্সেছো বহুত কম থাকিব, মানে এভাৰেজ কুৱেশ্যন দিব। কিন্তু সেই এভাৰেজ মানে এইটো এভাৰেজ, বুজিছেনে? এই এভাৰেজ বুলি টপিক এটা আছে আমাৰ ইয়াত। এই এভাৰেজ উলিয়াবৰ কাৰণে আমাক কি দিব, এটা কুৱেশ্যন এটা থাকিব, যিটো কুৱেশ্যন আমি কি এভাৰেজ কেলকুলেট কৰিব লাগিব, ঠিক আছে। চ' 10টা ল'ৰা মানে বয়স দিয়া থাকিব, তাৰ পৰা আমি উলিয়াব লাগিব। চ' মই দেখুৱাম এতিয়া এক্সাম্পলছ আছে আমাৰ লগত যে কোনটো ধৰণৰ কি ধৰণৰ প্ৰশ্ন আমাৰ আহিব পাৰে, ঠিক আছে। চ' LCM HCF গম পালোঁ আমি, লসাগু আৰু গসাগু, হয়নে? চ' তাৰপৰা আহিলে ফ্ৰেকশ্যনছ, মানে কি আহিব, মানে ভগ্নাংশ আহি গ'ল। তাৰপৰা আহিলে তোমাৰ শ্বৰ্টছ এণ্ড ইণ্ডিচেড, হয়নে? স্কুৱেৰ ৰুট এণ্ড কিউব ৰুট, হয়। চ' এইখিনি বস্তু আমি চাম, অ'কে। চিম্পলিফিকেশ্যন, নাম্বাৰ চিৰিজ ধৰক আমি এইখিনি আমি যিসকল এডিআৰটো আমি প্ৰায়সকলে এপিয়াৰ হ'লোৱেই, হয় নাই? চ' যিসকল আমি এইটো এক্সাম দিম প্ৰায়সকল এপিয়াৰ হৈছোঁ। চ' সেইখিনিৰ কাৰণে আমি ইয়াৰ মেক্সিমাম পঢ়িয়ে থোৱা আছে, ঠিক আছে। মেক্সিমাম পঢ়িয়ে থোৱা আছে, যিসকলে পঢ়া নাই তাৰ কাৰণে চফ্টট্ৰিকত তেতিয়া যাব গোটেইখিনি ভিডিঅ' আৰু সকলোৱে চাই থাকিব। টাইম এণ্ড ৱৰ্ক, ঠিক আছে। চ' টাইম এণ্ড ৱৰ্কৰ আমাৰ আমি কথাটো গম পাইছোঁ, টাইম এণ্ড ৱৰ্ক কেনেকৈ কৰা হয়। যদি 5জন মানুহ এটা কাম কৰিবলৈ 10 দিন সময় লাগে, তেতিয়াহ'লে 2জন মানুহক কৰিবলৈ কেইদিন সময় লাগিব, হয় নে? চ' সেই ধৰণৰ অংকখিনি আপোনাৰ ইয়াত সোমাব। তাৰপৰা টাইম, স্পীড এণ্ড ডিষ্টেঞ্চ ইয়াত সোমাই গ'ল। আপোনাৰ ধৰক স্পীড ইকুৱেল দিয়া থাকিব, আপোনাৰ ডিষ্টেঞ্চ দিয়া থাকিব, টাইম কেলকুলেট কৰিব লাগিব, ঠিক আছে। আপোনাৰ ৰিলেটিভ স্পীড উলিয়াব লাগিব। ধৰক ট্ৰেইন নাম্বাৰ এ যদি এইফালে যায়, ট্ৰেইন বি যদি এইফালে যায়, চ' দুইটাৰ মাজৰ মানে ৰিলেটিভ স্পীড কি হ'ব, বা দুইখন যদি একে দিশতে যায় তেতিয়াহ'লে তাৰ ৰিলেটিভ স্পীড কি হ'ব। চ' এই কেলকুলেশ্যনখিনি আমি কৰিব পাৰিব লাগিব, ঠিক আছে। তাৰপৰা তোমাৰ পাৰ্টনাৰশ্বিপ, ইয়াত আমাৰ কি হ'ব, পাৰ্টনাৰশ্বিপত আহি যাব যে মই ইমান টকা দিছিলোঁ, তুমি ইমান টকা দিলা, আমি 5 বছৰ কাম কৰিলোঁ, কিন্তু 2 বছৰ পাছত সি ক'লে যে মই কামটো নকৰোঁ, মোৰ পাৰ্টনাৰশ্বিপ যে আছিলোঁ, মোৰ সেই পইচাখিনি মোৰ ৰিটাৰ্ণ লাগে। চ' সেই ধৰণৰ যিখিনি অংক হৈ গ'ল। তাৰপৰা আহিলে তোমাৰ এই এলজেব্ৰা আহি গ'ল, তোমাৰ জিঅ'মেট্ৰি আহি গ'ল, ঠিক আছে। তাৰপৰা তোমাৰ ট্ৰিগন'মেট্ৰি থাকিব নে? থাকিব ছাৰ। এই ট্ৰিগন'মেট্ৰি sin 0 sin 30 হাফ sin 45 1/√2 sin 60 √3/2 sin 91, ঠিক আছে। চ' এই ধৰণৰ যিখিনি আমাৰ অংক থাকিব, ঠিক আছে, আমি সেইখিনিও চাম। হাইট এণ্ড ডিষ্টেঞ্চ, এৰিয়া এণ্ড পেৰিমিটাৰ ওপৰত আপুনি অলপ চাব লাগিব। ভলিউম এণ্ড চাৰ্ফেচ এৰিয়া চাব লাগিব আপুনি, মানে পৃষ্ঠকালি আয়তন যিখিনি অংক সেইখিনি আমি চাম। আমি চিৰিয়েলি ডিছকাশ্যন কৰি যাম। চ' নাম্বাৰ চিষ্টেমত ধৰি লৈছোঁ আমাৰ এই ধৰণৰ প্ৰশ্ন আহিলে যে আৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ট্ৰু অৰ ফল্ছ। কৈছে যে এভৰি হোল নাম্বাৰ ইজ এ নেচাৰেল নাম্বাৰ, এভৰি ইণ্টিজাৰ ইজ এ
ৰেচনেল নাম্বাৰ এভৰি ৰেচনেল নাম্বাৰ ইজ এন ইন্টিজাৰ সো তলৰ কোনটো শুদ্ধ বা কোনটো ভুল ঠিক আছে আমি এই ধৰণৰ আমি ফাইন কৰিব লাগিব তাৰপৰা দিব পাৰে আমাক ধৰক ফাইন 5 ৰেচনেল নাম্বাৰছ বিটুইন 1 and 2 ঠিক আছে ওকে সো এইবিলাক আমাৰ কি হ'ব নাম্বাৰ সিস্টেমৰ এক্সাম্পল হৈ গ'ল তাৰপৰা আহিলে আপোনাৰ এলচিএম আৰু এইচচিএফ তাৰ ধৰণৰ আপোনাৰ এই ধৰণৰ অংক আহিব বহুত বেছি হাৰ্ড নাহিব আটাইতকৈ ডাঙৰ সংখ্যাটো বিচাৰক যিকেইটা নাম্বাৰ ইউজ আছে ফাইন দ্য গ্ৰেটেষ্ট নাম্বাৰ which divides 29 60 and 108 leaving remainder 5 12 and 17 কৈছে যে নম্বৰ এটা আছে সো কি হ'ল নম্বৰ এটা আছে এই নম্বৰটো কি হ'ল হৰণ কৰিলে মানে কি হয় থাকি যায় তোমাৰ কিমান 5 29 60 আৰু 103 যদি ইয়াক আমি হৰণ কৰিম 5 12 আৰু বোলে 17 ভাগ শেষ থাকি যায় ঠিক আছে সো ভাগ শেষ থাকি গ'লে কি হ'ব এই x ফাইন কৰিবলৈ কৈছে সো এইবিলাক কি হ'ব এলচিএম এইচচিএফত পৰি যাব ঠিক আছে সো তাৰপৰা যদি আমি চাওঁ ফ্ৰেকশনত কি হ'ব ধৰা how many 2/3 kg pieces can be cut from a cake weight 4 kg সো এই ধৰণৰ অংকবিলাক কি হ'ব আমাৰ এই ধৰণৰ অংকবিলাক কি পৰিব ফ্ৰেকশনৰ আন্ডাৰত পৰিব ঠিক আছে সো এই ধৰণে ৰুট ফাইন কৰিব দিব পাৰে ফাইন দা কিউব ৰুট অফ 512 এই ধৰণৰ সলিউশন কৰি পেলাই আমি আনসাৰ উলিয়াব লাগিব ঠিক আছে সো এইখিনি শৰ্ট ট্ৰিকত আমি এইখিনি কৰিবলৈ চেষ্টা কৰিম আৰু সোনকালে আমি শেষ কৰিব লাগিব ঠিক আছে সিম্পলিফিকেশন যদি কোৱা তুমি এনেকৈ হোৱাট ইজ দা মিসিং নাম্বাৰ ইন দা ফলোইং এক্সপ্ৰেশন ইয়াত থকা মিসিং নাম্বাৰটো কি হ'ব পাৰে সো এইখিনি আমাৰ কি হ'ব সিম্পলিফিকেশনত পৰিব নাম্বাৰ সিৰিজত আহি গ'ল ধৰা 21 23 দিয়া আছে 27 দিয়া আছে 33 দিয়া আছে পাছৰ নাম্বাৰটো আমি ফাইন কৰিব লাগে সো কি ধৰণৰ আমি ট্ৰিক এপ্লাই কৰি পেলাই এই ধৰণৰ অংকখিনি কৰিম তাৰপৰা ধৰ এভাৰেজ দিলে তোমাক কি দিলে the average of 11 numbers is 80 যে 11টা নাম্বাৰ এভাৰেজ কিমান 80 ঠিক আছে the average of the first 4 number is 74.5 ঠিক আছে that of the next 4 number is 82.5 ঠিক আছে সো আপুনি এই কোৱেশ্চনটো এটা ইমান চাব নালাগে মই জাস্ট দেখুৱাইছো যে কি ধৰণৰ অংক আহি পাৰে এভাৰেজত তাৰ কাৰণে আপোনাৰ এভাৰেজৰ ওপৰত থিওৰাম দিয়া হ'ব সো গোটেইখিনি থিওৰি আপোনাৰ সোনকালে এটা ক্লাছত থিওৰি আৰু এটা ক্লাছত মানে মেথছৰ এক্সপ্লেনেশ্যনৰ লগতে আপোনাৰ কি হ'ব question answer কৰিব আমি ট্ৰাই কৰিম ঠিক আছে সো এই ধৰণে আমি গোটেইখিনি কৰি শেষ কৰি পেলাম সো ধৰা এইটো ধৰণ দিব পাৰে the total age of x and y is 15 years more than the sum of ages of y and z x is how many years older than ঠিক আছে তোমাৰ এইটো কি হ'ব এজ প্ৰবলেম ঠিক আছে প্ৰবলেম বেসড অন এজ বুলি ক'ব কিন্তু মানে বয়সৰ অংক হয় না এইটো অংক কি বুলি ক'ব প্ৰবলেম বেসড অন এজ ঠিক আছে প্ৰবলেম বেসড অন এজ বয়সৰ ওপৰত কি কৰা হ'ব এইখিনি অংক কৰা হ'ব ঠিক আছে সো এই ধৰণে আমি গোটেইখিনি সিলেবাস এন্টায়াৰ সিলেবাস আমি কমপ্লিট কৰি সোনকালে আৰু যিসকলে কোৰ্সটো লৈ থোৱা আছে তেওঁলোকে এপতে সকলোবিলাক ক্লাছ পাই থাকিব কোনো ধৰণৰ চিন্তা কৰিব লগা নাই আৰু যিসকলে মানে পেডাগজিৰ কাৰণে বহুত চিন্তা কৰি আছে যে ক'তো মানে ভালকে পোৱা নাই পেডাগজি আপুনি একবাৰ সাৰ্চ কৰিব পেডাগজি বা মহন্ত ছাৰ বা বিটা কোচিং কিতাপত আপুনি কি কৰিব একবাৰ সাৰ্চ কৰিব ঠিক আছে মোৰ নামত আপুনি এনেকৈ সাৰ্চ কৰিব পাৰে ধুনীয়াকৈ আপুনি কি পাব এটা প্লেলিষ্ট পাব ঠিক আছে এটা ধুনীয়াকৈ আপুনি কি পাব প্লেলিষ্ট আপুনি সেই প্লেলিষ্টটো চালে আপোনাৰ হৈ যাব আৰু লগতে তাত নতুন নতুন ভিডিঅ' এড কৰি গৈ থকা যদি আপোনাৰ পিডিএফ লাগে তেতিয়া আপুনি এপটো ডাউনলোড কৰিব বিদ্যা কোচিং কিতাপবোৰ ডাউনলোড কৰিব তাত আপুনি পিডিএফ পাব আৰু কমপ্লিট পেডাগজি উইথ মেথমেটিক্স মেথছ উইথ তোমাৰ আৰ্ট এণ্ড কালচাৰ বাজে গোটেইখিনি এণ্টায়াৰ চিলেবাছ বা এণ্টায়াৰ কোৰ্ছ আপুনি 699 পাই যাব ঠিক আছে 699 পাই যাব আৰু এনচিইআৰটি ফ্ৰী অফ কোৰ্ছ এনচিইআৰটি ফ্ৰী অফ কোৰ্ছ আপোনাৰ আপলোড কৰি থোৱা হৈছে ফ্ৰী অফ কোৰ্ছ ঠিক আছে ফ্ৰীকে আপলোড কৰি থোৱা আছে এপত আৰু সকলোৱে এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব আৰু ভালদৰে পঢ়া শুনা কৰি থাকিব থেংক ইউ ভেৰি মাছ